ফাৰ্ষ্ট অফ অল মই আছিলো প্ৰথম লগ পাওঁতে সেইটো মই ক'বই লাগিব মৰিগাঁও ডিষ্ট্ৰিক্ট ধৰমতুল তাতে মই টিচাৰ আছিলো স্কুল টিচাৰ তেওঁ আছিলে মোৰ ষ্টুডেণ্টছ ব্ৰেইল শিকিব গৈছিল তেতিয়াই লগ পাইছিলো সেইটো আছিলে 2013 এতিয়া কোনো ধৰণৰ প্ৰেম কিবা নহয় মই পঢ়ি আছিলো BA ছেকেণ্ড চেমিষ্টাৰ তাৰ পাছত 5 বছৰৰ পাছত ফোনৰ জৰিয়তে আমি লগ হৈছিলো বুলি ক'ব পাৰো কথা পাতিছিলো জাষ্ট প্ৰেম বুলি নহয় জাষ্ট আমাৰ 2017 চনত 2017 চন আছিল তেওঁ দিল্লীত কাম কৰি আছিলে মই বেংগলৰত চাকৰি কৰি আছিলো এজ এ কম্পিউটাৰ ট্ৰেইনাৰ তাতে থাকোতে মানে ফোনৰ দ্বাৰা কথা পাতোতে মই সুধিছিলো যে তোমাৰতো বয়স ইমান হৈ গ'ল বিয়া পাতিব লাগে ছোৱালী তোৱালী আছে নাই চাইছে নাই নাই চোৱা বোলে বহুতবাৰ ছোৱালী চাইছো বিচাৰিয়ে নাপাওঁ মই আকৌ চাইও দিছিলো ছোৱালী এজনী কন্টেক্ট কৰাই দিছিলো তেওঁৰ পছন্দ নহল আৰু ছোৱালীজনীও মানে ইমান একচেপ্ট কৰিব নোখোজিলে পাছত আকৌ মোৰ লগতহে লাগিলগে মোকহে চিধা চিধাকে ক'ব ধৰিছে আৰু দেই এনেকুৱা নহয় যে মানে ধৰক 18-19 বছৰীয়া যেনেকে লাভ লেটাৰ দিয়ে মেছেজ দিয়ে আই লাভ ইউ এইবিলাক চলে না নাই এইবিলাক নাই মেচিয়ৰ যিটো হয় আৰু সেইমতে চিধা চিধা কথা মই মানি লোৱা নাই তাৰ পাছত কি হ'ল তেওঁ ঘৰৰ মানুহ দেউতাকৰ লগত ডাইৰেক্ট কথা পাতি দিছে দেউতাক মানে অলৰেডি বহুত এডুকেটেড হয় তেখেত এম কম LLB মানুহ চ' মোৰ লগত ইংলিছত কথা পাতিছে ইংলিছত কথা পাতি জাষ্ট নৰ্মেল কথা আৰু সেইটো মই চাকৰিত গৈ থাকোতে কথা পাতিছো সিমানেই তাৰপিছত কথা পতাৰ পাছত মইতো আগতে বিশ্বাস কৰা নাই তেওঁলোক ব্ৰাহ্মণ মই হলো মিচিং এইটো আৰু একচেপ্টেবল নহয় ন বহুত জাতিগত প্ৰব্লেমত বহু মানুহ ডিভৰ্চ হয় কিবা হয় আৰু অশান্তি হয় আৰু তাতে আমি দুইজনে নেদেখো তো নেদেখা হোৱাৰ পাছত জাতিগত যদি মাজত আহি যায় বহুত এটা অন্যতকৈও বহুত এটা ডাবল প্ৰব্লেম হৈ যায় চ' সেই ডাবল প্ৰব্লেম মই ক্ৰিয়েট কৰিব খোজা নাছিলো এইটো মানে মই ভাবিছো 1 মিনিট মই ভাবিছিলো আৰু সেইটো দেই তাৰ কৈও আছিলো একচেপ্ট কৰিব লাগিব সেইটো পাছত দেখা যাব তাৰপিছত দেউতাকৰ লগত কথা পতাৰ পাছত আৰু মানে হেৰি হ'ল ডাইৰেক্ট বিয়াৰ কথাই কৈ আছিল ন বিয়া পাতিম তাৰপিছত যদি হয় তেনেকুৱা মোৰ ঘৰত আগতীয়াকে গৈ আমাৰ নিয়ম কিছুমান আছে শৰাই লৈ খুজিব লাগিব তেতিয়াহে মই সদায় যিটো সঁচা সেইটো মানে চিৰিয়াছ চ' গ'ল সেইমতে তেনেকে আৰম্ভ হ'ল 19ত বিয়া হৈছে নৱেম্বৰ 21 তাৰিখ আমাৰ 6 বছৰীয়া মেৰিজ এনিভাৰ্চাৰী কমপ্লিট হৈ গ'ল বৰ্তমান আমাৰ 2টা ল'ৰা ছোৱালী ল'ৰা এটা ছোৱালী এজনী ছোৱালীজনী 4 বছৰ কমপ্লিট হৈছে 12 জানুৱাৰীত এতিয়া ল'ৰা 8 মাহত সোমাইছে এইটো ধৰমতুল যেনেকি এটা আমাৰ ৰহা ওচৰত নহয় জানো মৰিগাঁৱত তেতিয়াতো বাৰু একো নাছিলেই যেতিয়া তাই কিন্তু মোতকে বয়সত বহুত সৰু তাই মোতকে 10-12 বছৰে সৰু সেইটো কনচেপ্টত মই প্ৰথমেতো এজ এ টিচাৰ হিচাপে গণ্য কৰি আছিলো পিছলে ভাবিলো যে নহয় এতিয়া যদি মই ভাল ছোৱালী বিচাৰিব যাওঁ বা কিবা কৰিব যাওঁ যিহেতু মইতো নেদেখা সমাজত সোমাইছোৱেই নেদেখোৱেই গতিকে ইজনীতকে আৰু ভাল ছোৱালী আৰু পাবলৈ নাই মোৰ সেইটো এটা মনত আহিছিল আৰু ভাবিলো যে নহয় তাই মিচিং মই নেপালী মই ব্ৰাহ্মণ সেইবিলাক আৰু এতিয়া ভাবি থাকি চিন্তা কৰি এইবিলাক নহয় এতিয়া সেইবিলাক কাষ্টৰ বিষয়ে যদি আনো তেতিয়াহ'লে আমাৰ মাজত সেইবিলাক কেতিয়াও ফুলফিল নহ'ব যিহেতু মই ব্লাইণ্ড সমাজত সোমাইছো এই ব্লাইণ্ড ছোৱালী আমি দুয়োজনে ব্লাইণ্ড গতিকে এইটো একচেপ্টেবল মোৰ ফালৰ পৰা মই সেইটো ভাবি কিনি তাইক মই নিজেই প্ৰথমে প্ৰপ'জ কৰিলোঁ যে সুশীলা বাইদেউ মই আপোনাক ভাল পাওঁ প্ৰথম মোৰ শব্দটো সেইটোৱেই কিন্তু তাইক মই আপুনিয়ে মাতিছিলোঁ প্ৰথম শব্দটো সেইটোৱেই প্ৰথম অনুৰাগ সেইটোৱেই কাৰণ মোক তাই শিকাইছিলে ব্ৰেইল তাৰপিছত লাহে লাহে তেনেকৈ
কেতিয়াবা জোকাওঁ, কেতিয়াবা কিবা কৰোঁ। প্ৰথমে মোক ইগনৰে কৰি আছিলে নহ'ব বুলি। পাছলৈ তাইৰ মনত কি আহিলে, লাহে লাহেকে বোলে মোৰ কথাবিলাকত অলপ বিশ্বাস হ'ল কিজানি। তেতিয়া আৰু তাই একচেপ্ট কৰিলে বস্তুটো। তাই যেতিয়া একচেপ্ট কৰিলে তেতিয়াই মই মোৰ দেউতাৰ লগত কথা পাতিলোঁ, মই এজনী ছোৱালী এনেকৈ তাই মিচিং কমিউনিটিৰ পৰা। কিন্তু দেউতা এতিয়া মই ব্ৰাহ্মণ বা তাই মিচিং সেইবিলাক নাভাবিব, আমি দুজন ভালকৈ আমাৰ সংসাৰটো চলাই নিব পাৰিম। আমাৰ দুজনৰ মাজত ভাল এটা প্ৰেমৰ সম্বন্ধ গঢ়িছে। সেইটো মই ডাইৰেক্টলি কৈছোঁ দেউতাক। তেতিয়া দেউতাই ক'লে যে তই যদি তাত সুখী আছ তেতিয়াহ'লে আমাৰ ক'বলৈ একো নাই। আৰু সেইটো এটা কথা ঠিকেই। আৰু এটা মোৰ বিশ্বাস, মই ব্ৰাহ্মণ কমিউনিটিৰ পৰা যিহেতু আছোঁ, ভগৱানৰ এটা বিশ্বাস আছে। শ্ৰীকৃষ্ণৰ যদি আপোনালোকে চাবলৈ যায়, শ্ৰীকৃষ্ণ হ'ল তেওঁ উচ্চ বংশৰ আছিলে, কিন্তু তেওঁ এসময়ত গৈ এই জাম্বুবন যিজন ভালুকৰ ছোৱালী জাম্বুৱতীকো বিয়া পাতিছে। জাম্বুবন বুলি ক'বলৈ গ'লে তেওঁৰ নিম্ন সমাজৰ এজন মানুহ। সেইবিলাক এটা মাইণ্ডত কিবা কিবি আছে, কিবা কিবি আছিলে, সেইবিলাক একচেপ্টেবল যদি আগৰ পৰাই আছে, এতিয়া বৰ্তমান কিয় নহ'ব? মোৰ কথাটো সেইটো। এতিয়া সেইটো আগত হৈছে, এতিয়াও চলি আছে, সেইটো একো নহয়। কিন্তু প্ৰেম বোলা বস্তুটো এনেকুৱা যে নট অনলি হাজবেণ্ড ৱাইফ বা নট অনলি সেইটো নহয়, চবৰ লগতে প্ৰেম ৰাখিব লাগে। তাইকতো মই মোৰ বুকুৰ মাজত বুকুৰ আমঠু বুলিও ক'ব পাৰোঁ নহয়। গতিকে তাইক মই বহুতেই ভাল পাওঁ। কেতিয়াবা ৰাগ খং সেইবিলাক থাকেই আৰু সমাজত, যেতিয়া ব্যৱহাৰিক খং, তেতিয়া কিবা কাৰণত হ'ব পাৰে, সেইটো ইমান এটা ইছ্যু নহয়। কিন্তু আমি দুজনৰ মাজত বহুত গাঢ় প্ৰেম আছে, বহুত হেৰি আছে, আৰু এইটো মই চিৰন্তন ৰাখিবলৈ চেষ্টা কৰিম। নট অনলি ভেলেণ্টাইনৰ সময়তে মাত্ৰ সেইবিলাক কথা নহয়, আমি আগতেও কৰি আহিছোঁ, বৰ্তমানো আছোঁ, ভৱিষ্যতো থাকিব, নমৰালৈকে থাকিবই আৰু এইটো প্ৰেম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।